সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো 10 নৱেম্বৰ দেওবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজনক দত্ত। বধুকৈ ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 10 নৱেম্বৰ 2024 দেওবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি কাতি মাহৰ 24 দিন। আজি সূৰ্যোদয় পুৱা 5:41:13 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:33:51। আজি তিথি হ'ল শুক্লা নৱমী তিথি, নক্ষত্ৰ ধনিষ্ঠ নক্ষত্ৰ, যোগ ধৰ্ব আৰু কৰণ হ'ল কলভকৰণ। আজি কোনো শিশুৰ জন্ম হ'লে তেওঁৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতন্তৰ হ'ব শুদ্ধ বৰ্ণ হ'ব। বিংশতিৰ মতে আজি মংগলৰ দশা লাভ কৰিব, অষ্টতিৰ মতে আজি ৰাহুৰ দশা লাভ কৰিব আৰু আদ্যতি হ'লে আজি হ'ব স্বাধীনিয়া শুভ যোগ। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' প্ৰথমবাৰ কাৰণে চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ' আপুনি সহজে পায়। আৰু এই ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ বলনকৈ। 12টা ৰাশিৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি, আৰু যদি আপোনাৰ মেঘ ৰাশি হয় আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। আজি আপোনাৰ কষ্ট হ'ব, দায়িত্ব বাঢ়িব, ঘৰুৱা অশান্তি বৃদ্ধি পাব, মানসিকভাৱে সৰু সৰু কথাবিলাকতে আপোনাৰ ডিষ্টাৰ্ব অনুভৱ হ'ব। আপুনি লোৱা আজি সিদ্ধান্ত ফলপ্ৰসূ নহ'ব, অৰ্থাৎ আজি আপোনাৰ কষ্ট বেছি হ'ব। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি আপোনাৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাব, শত্ৰুৰ পৰা আপুনি পীড়িত হ'ব, অৰ্থাৎ শত্ৰু আপোনাক সমস্যাত পেলাব। আৰ্থিক দিশটো বৰ এটা পজিটিভ নাথাকে, ব্যৱসায়ত আপোনাৰ লোকচান হোৱাৰ যোগ থাকে, পিতৃ ৰোগৰ আক্ৰান্ত হ'ব পাৰে, গতিকে পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব আৰু আপোনাৰ কৰ্মব্যস্ততা আজি কিন্তু বাঢ়িব। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ ঘৰত সকলো গৃহ কাৰ্য সুচাৰুৰূপে পালন হ'ব, অৰ্থাৎ ভালকৈ হৈ উঠিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব। ব্যৱসায়িকভাৱে আপুনি সফল হোৱাৰ যোগ থাকে, আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল। আজি ছাত্ৰ ছাত্ৰীসকলৰ মনত আনন্দ পাব, তেওঁলোকৰ ক্ষেত্ৰত আজি লাভ হোৱাৰ যোগ থাকে আৰু তেওঁলোকৰ আজি কষ্ট কম হ'ব আৰু আপুনি বহু ক্ষেত্ৰত সংযমী হোৱাটো দৰকাৰ আজিৰ দিনটোত। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজি আপোনাৰ যথেষ্ট মান সন্মান বৃদ্ধি পাব, আপুনি কৰা কামত আপোনাৰ সফলতা লাভ হ'ব আৰু স্বীকৃতি পাব, অৰ্থাৎ ৰাজহুৱাভাৱে আপুনি স্বীকৃতি পাব। আজি আপোনাৰ কাৰণে শুভ বুলি ক'ব পাৰি। ক্ৰীড়াৰ ক্ষেত্ৰত আপুনি যদি জড়িত তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে লাভৱান যোগ, অৰ্থাৎ আপোনাৰ সুনাম বৃদ্ধি হ'ব। আজি আপুনি শুভ বুদ্ধিৰ উদয় হ'ব আৰু শুভ সংবাদ পোৱাৰ যোগ থাকে। অৱশ্যে আজি খৰচৰ ক্ষেত্ৰত কিছু আপোনাৰ খা খৰচ বাঢ়িব, গতিকে সেই ক্ষেত্ৰত অলপ সাৱধান হোৱাটো দৰকাৰ। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব। আজি আপোনাৰ বহু কাম সহজে হৈ উঠিব, দূৰ যাত্ৰাৰ ক্ষেত্ৰত আজি আপোনাৰ কাৰণে ভাল হ'ব, আৰ্থিক স্থিতি ভাল হ'ব, আৰ্থিক দিশ অৰ্থাৎ ব্যৱসায়ত আপোনাৰ লাভ হোৱাৰ যোগ থাকে, গতিকে আজি আপোনাৰ কাৰণে পজিটিভ হয়। ৰাইজৰ লগত থাকি ভাল পাব আৰু ৰাইজৰ পৰা আপুনি মান সন্মান মৰম চেনেহ সকলো পোৱাৰ যোগ থাকে আৰু ঘৰুৱা অশান্তিবিলাক আপোনাৰ দূৰ হ'ব, প্ৰেমিক প্ৰেমিকাসকলৰ মাজতো আন্তৰিকতা বৃদ্ধি পাব। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে বিবাহ উপযুক্ত যদি হৈ আছে তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ মনৰ আনন্দ বৃদ্ধি পাব, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন। আজি আপোনাৰ জীৱনত নতুনত্ব অহাৰ যোগ থাকে আৰু আজি আপুনি সাহসেৰে যি কাম কৰিলেও আপোনাৰ তাত ফলপ্ৰসূ হোৱাৰ যোগ থাকে, স্বাস্থ্যৰ উন্নত হ'ব আৰু ব্যৱসায়ত আপোনাৰ প্ৰগতি আহিব। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয় আজি আপুনি জ্যেষ্ঠজনৰ আশীৰ্বাদত সকলো কাম কৰিবলৈ যত্ন কৰিব। শিল্পীসকলৰ কাৰণে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আপোনাৰ শুভ বুদ্ধি উদয়ৰ ফলত আজি আপোনাৰ কাৰণে লাভৱান হ'ব, আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব আৰু প্ৰেমত আপোনাৰ ভাল হ'ব, অৰ্থাৎ প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে ভাল হ'ব আৰু পতি পত্নীসকলৰ মাজতো আজি দিনটো যথেষ্ট ভালদৰে পাৰ হ'ব। ইয়াৰ ভিতৰত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজি আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব, যাত্ৰাৰ শুভ হ'ব, সকলো কামত আপোনাৰ সিদ্ধি হোৱাৰ যোগ থাকে। আজি আপোনাৰ মনোভাৱ পজিটিভ হ'ব, যাৰ কাৰণে আপোনাৰ বহু ক্ষেত্ৰত সহজে সকলো কাম শেষ কৰিব বা আপোনাৰ সফল হোৱাৰ যোগ থাকে। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট ভাল দিন, কৃষকসকলৰ কাৰণেও আজিৰ দিনটো যথেষ্ট ভাল বুলি ক'ব পাৰি। আজি আপুনি যিকোনো কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি হয়, চৰকাৰীভাৱে কাম কৰি যদি আছে তেনেহ'লে আজি আপোনাৰ তাত লাভ হোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। আজি পৰিশ্ৰম কিছু বৃদ্ধি হ'ব যদিও ৰাজহুৱা ব্যস্ততাৰ
ফলত আপোনাৰ মান সন্মান আৰু শ্ৰদ্ধা ভক্তি পাব। আজি আপোনাৰ কাৰণে ভাল দিন। বিদ্যাৰ্থীসকলৰ কাৰণে শুভ। বন্ধুৰ পৰা কিন্তু বৰ এটা পজিটিভ নাপাব, অৰ্থাৎ বন্ধু বিশ্বাস হোৱাৰ যোগ থাকে। সামাজিক সন্মান পাব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজি দিনটো ঠিক ঠাক চলি যাব। অৱশ্যে মানসিক অস্থিৰতা সৰু সৰু ক্ষেত্ৰতে থাকিব, সেয়েহে জ্যেষ্ঠজনৰ পৰামৰ্শ বা ঘৰৰ জ্যেষ্ঠ মানুহৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ কাৰণে দৰকাৰী। আজি সামান্য ভুল বুজাবুজি থাকিব পতি পত্নীৰ মাজত, গতিকে আপুনি যদি পতি পত্নী হয় তেনেহ'লে আজি আপুনি সেই ক্ষেত্ৰত সাৱধান হ'ব। আনহাতে যান বাহন লাভ কৰাৰ যোগ থাকে আৰু আপোনাৰ ক্ষেত্ৰত মনৰ আনন্দ বৃদ্ধি পাব। অৱশ্যে ধনৰ ক্ষেত্ৰত আপুনি যিকোনো ডাঙৰ প্ৰজেক্টত আপুনি পইচা খৰচ নকৰিব, সৰু সুৰাভাৱে পইচা খৰচ কৰক, আপোনাৰ কাৰণে কিন্তু প্ৰফিটেবল যোগ থাকে। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে স্বাস্থ্যত কিন্তু আপুনি সজাগ হোৱাটো দৰকাৰ। বিদ্যাৰ্থীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয় আৰু ভবা কথাবিলাকো আপোনাৰ সিদ্ধি হোৱাত আজি আপোনাৰ কষ্ট হ'ব। ঘৰত উৎসমুখক পৰিৱেশ সৃষ্টি হ'লেও আপোনাৰ ক্ষেত্ৰত কিন্তু বৰ এটা মানসিক ভাল নাথাকিব, অৰ্থাৎ মানসিকভাৱে আপোনাৰ ডিষ্টাৰ্বেঞ্চ হোৱাৰ যোগ থাকে। আৰু আত্মীয়সকলৰ আগমনে আপোনাক কিছু ক্ষেত্ৰত লাভৱান কৰিলেও আপোনাৰ আৰ্থিক স্থিতি, স্বাস্থ্য এইবিলাকক কিন্তু আপুনি আওকাণ নকৰিব। ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। সন্তানৰ পৰা আপুনি আনন্দ পাব। সৃজনীশীল কামবিলাকত আপুনি ব্যস্ত থাকিলে ভাল হ'ব। আৰু ৰাজনীতিৰ লগত যদি আপুনি জড়িত তেনেহ'লে আজি দিনটো শুভ হ'ব। ঘৰুৱা শান্তি পৰিৱেশ বৃদ্ধি পাব। পতি পত্নীৰ মাজত আনন্দৰ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব। আজি আপোনাৰ কাৰণে লাভৰ যোগ আছে। নতুন কামত আপুনি সফলতা পাব। আজি আপোনাৰ কাৰণে শুভ বুলি ক'ব পাৰি। বন্ধুসকল, এয়া আছিল আজি দিনটোৰ ৰাশিফল। ধন্যবাদ।